হঠাৎ হুৱাদুৱা লাগিছে এখন গাঁৱত। দক্ষিণ কামৰূপৰ পলাশবাৰীৰ গুইমাৰাত উত্তেজনা। পানীত ডুবিছে ইজনৰ পিছত সিজন লোক। পানীৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাজনকো। প্ৰথমে প্ৰদান কৰা হৈছে প্ৰাথমিক চিকিৎসা। তাৰ পাছত এম্বুলেন্সৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আহত লোকসকলক। পিছে ৰব, আপোনালোকে ভবাৰ দৰে এয়া কোনো সত্য ঘটনা নহয়। এয়া এক মকডিলৰ দৃশ্য। কামৰূপ জিলাৰ পলাশবাৰীৰ গুইমাৰাত জিলা দুৰ্যোগ প্ৰাধিকৰণৰ উদ্যোগত কৰা হৈছে বানপানীৰ ওপৰত মকড্ৰিল অনুশীলন। দিনজোৰা কাৰ্যসূচীৰে আজি জিলা দুৰ্যোগ প্ৰাধিকৰণৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচীৰ। বানপানীৰ সময়ত ল'বলগীয়া বিভিন্ন ব্যৱস্থাৰ বিষয়ে ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে এই বিশেষ অনুষ্ঠানৰ। বিভিন্ন দুৰ্যোগৰ সময়ত SDRF, NDRF বাহিনীয়ে কিদৰে ৰাইজক উপকাৰ সাধন কৰে বা এই দুৰ্যোগৰ সময়ত আমাৰ ৰাইজে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত, সেই আটাইবোৰ বিষয়ক সামৰি আজি অনুষ্ঠিত কৰা হয় এই বিশেষ কাৰ্যসূচীৰ। আমাৰ নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ নিৰীক্ষণত আৰু আমাৰ প্ৰত্যক্ষ সহযোগত আমাৰ যিটো ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে তেওঁলোকৰ সহযোগত আমি কামৰূপ DDMৰ আমাৰ পলাশবাৰী ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত গুইমাৰা গাঁৱত আমি আমাৰ যিখিনি মকড্ৰিল সেই মকড্ৰিলটো আমি আজি কৰিলোঁ। আমাৰ মেইনলি 3টা ইভেণ্ট আছিলে। এটা হ'ল মথাউৰি যিটো, সেই মথাউৰিটো আমি ৱাছৱে হোৱা দেখুৱাইছিলোঁ। তাৰপিছত নেক্সট আছিলে কিটো তাতে আমি ড্ৰাউনিং হোৱা দেখুৱাইছিলোঁ, ৰেস্কিউ হোৱা দেখুৱাইছোঁ। তাৰপিছতে আমি দেখুৱাইছোঁ যে নহয় আমাৰ যিটো কেটেল ৰেস্কিউ কৰাও আমি দেখুৱাইছোঁ তাতে। তাৰপিছতে নেক্সট এটা আছিলে, এইটো হ'ল আমাৰ মথাউৰি যিটো আমাৰ কাষৰ যিটো ইলেক্ট্ৰিক পষ্টটো আমি এইটো ৱাছৱে হৈ তাতে ভিক্টিম হোৱা আমি এইবিলাক দেখুৱাইছোঁ। আমাৰ এৰেঞ্জমেণ্টটো যথেষ্ট এটা বিশাল এৰেঞ্জমেণ্টেই আছিল আৰু এই এৰেঞ্জমেণ্টখিনি গোটেই কাৰ্যক্ৰমণিকাখিনি আমাৰ সহযোগ কৰিছে NDRF, SDRF, লগতে আমাৰ অন্যান্য যিবিলাক আমাৰ সহযোগী ডিপাৰ্টমেণ্ট আছে, বিশেষকৈ আমাৰ স্বাস্থ্য বিভাগ, PWD বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, এই সকলোৰে সহযোগত আমি কাৰ্যক্ৰমণিকাখিনি আজি আমি সম্পূৰ্ণ কৰিছোঁ। আৰু এইখিনি আমাৰ এইকাৰণে অতি প্ৰয়োজন, কাৰণ এই অঞ্চলটো যিহেতু বানপানী হৈ থাকে, বানপানী প্ৰৱণ এইটো এৰিয়া, গতিকে এই অঞ্চলত আমি এনেকুৱা ধৰণৰ এটা কাৰ্যক্ৰমণিকা কৰাৰ কাৰণে ইয়াৰ যিসকল জনসাধাৰণ প্ৰত্যেক বছৰে বানপানীৰ ভিক্টিম হৈ আছে তেওঁলোক এই ক্ষেত্ৰত সজাগ হ'ব আৰু আমি আমাৰ যিটো ৰেস্কিউ অপাৰেশ্যন ভৱিষ্যতলৈ চলিবলগীয়া হ'ব পাৰে সেইবিলাকত আমাক যথেষ্ট সহযোগিতা বা আমাৰ যথেষ্ট সহায়ক হ'ব। ব্যুৰো সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।